তো গাইজ আমাৰ এতিয়া গাড়ী চাড়ী মানে আহি ৰেডি আৰু আমি এতিয়া মানে যাম আৰু গোটেইগিলা আছে লোকেশ্যন পিছফালে আছে তো আমাৰ পিছফালে গাড়ী আছে কামাখ্যা মন্দিৰ একদম বহুত এনজয় কৰিম যদিও জ্বৰ মানে যাবতো লাগিব কামাখ্যা মাৰ কাৰণে যাই মই কামাখ্যা তো ব্লগ কি হয় কি নহয় আপোনালোকক দেখাই যাম নতুন মোবাইল বনাই আছে ঘৰে ঘৰে তুমি যাবে না জয় মা কামাখ্যা জয় মা কামাখ্যা গাইজ যিমানে জাম হৈ আছে ক'ত যাই পাম আজি যাম যাওঁ বহুত বেছি জাম হৈ আছে আৰু চাওক কিমান দেৰিত যাই পাওঁ এতিয়া কেতিয়া বাজিলে 9টামান বাজিলে আমি বাৰু কমো 10:30 মানত যাই পাম সেই জেগা তো গাইজ আমাক মানে কি হ'ল এতিয়া সন্ধিয়া মানে এতিয়া সোমাব নিদিয়ে তো ৰাতিপুৱা আমি 5:30 বজাত যাব লাগিব তো এতিয়া মানে কিহৰ কাৰণে যাব নিদিয়ে মই কিহৰ কাৰণে যাব নিদিয়ে গম নাপাওঁ তো এতিয়া যাব নিদিয়ে আমি ৰাতিপুৱা এতিয়া আমি এটা বেলেগ মানে লগৰ ল'ৰা এটাৰ ঘৰত থাকিবৰ কাৰণে যাই আছোঁ মানে মোৰ লগৰ ল'ৰা এটাৰ মায়াকাতৰ ঘৰ ইয়াতে আছে তো তাতে আমি ৰাতিটো থাকি ৰাতিপুৱা পুৰা 3:30মান বজাত আমি ইয়াতে আহিম তো তেতিয়ালৈকে আৰু কি কৰিম আৰু এতিয়া যাওঁ ৰুমটো লৈ আমি ৰুমত থাকিও ৰুমত থাকি চাকি ৰাতিপুৱা পুৰা শুই উঠি প্ৰগ্ৰামতে আহিম তো পুৰা দৰ্শন কৰিম দিয়ক গাইজ এতিয়ালৈ এৰিছোঁ ৰাতিপুৱা লগ পাই আছোঁ বাই বাই তো গাইজ আমি এনেকৈ ৰাতিটো মানে এনেকৈ কটাব লাগিব মানে লগ এটাৰ ঘৰত আহি এনেকৈ ড্ৰয়িং ৰুমত আছোঁ মানে যিটোকে মানুহ বহুত না সেইটো কাৰণে এনেকৈ ড্ৰয়িং ৰুমত আছোঁ কেইটামান আছে ওপৰত তো গোটেইবিলাক এনেকৈ শুই আছে কেইটামান গৈছে ওপৰত সিহঁতে বোলে ওপৰত থাকিব জানক আমি কেইটামানতে ইয়াতে শুই লওঁ তো ৰাতিপুৱা লগ পাই আছোঁ নতো ৰাতিপুৱা এতিয়া যদি টোপনি নামাৰোঁ ৰাতিপুৱা হালাত একদম বেয়া হৈ যাব না মই ভিডিঅ' বনাব পাৰিম এইফালে মোৰ হৈ আছে বেমাৰ এতিয়া অকণমান শুই লওঁ তাৰপিছত ৰাতিপুৱা লগ পাইছোঁ বাই বাই গাইছ গুড মৰ্ণিং গাইছ এইমাত্ৰ উঠিলোঁ উঠিছোঁ এতিয়া আৰু পূৰা একদম কামাখ্যা মন্দিৰলৈকে যাত্ৰা কৰিছোঁ ৰাতি একদম টোপনি চুপনি অহা নাই গৈছে একদম টোপনি অহা নাই এনেকুৱা মানে অশান্তি পাইছোঁ মানে অশান্তি মানে কেনেকুৱা ভালে লাগছে মানে কি যদি আমি যদি কিবা কাৰণত যদি ফুটপাথত থাকিব লাগিল হয় কিন্তু আৰু প্ৰব্লেম হৈ যায় এতিয়া আমি এটা ৰুম চুমবিলাক পাইছোঁ সেইটো ভাল লাগছে আমাৰ লগৰবিলাক এনেকৈ যাই আছে তো আমি এতিয়া উঠিছোঁ আমি ডাইৰেক্ট এতিয়া কামাখ্যা মন্দিৰ তালৈকে যাওঁ তো বলক মাত চাত অৱস্থা নাই বেমাৰ চেমাৰ হৈ আছে তথাপিও মানে আজি ভিডিঅ'টো বনাই আছোঁ সেইটোৱে আপোনালোকৰ কাৰণে আৰু দিয়ক গাইজ কি হয় কি নহয় আপোনালোকক দেখাই আছোঁ বলক গাইজ গুড মৰ্ণিং আজি বহুত দিনৰ মূৰত ইমান মানে ৰাতিপুৱা উঠিছোঁ দিয়ক গাইজ এতিয়াহে খোলা দিছে আৰু আমি এতিয়া যাব কাৰণে আজি তো ফাইনেলি গাইছ আমি এতিয়া ওপৰৰ ফালে আহিছোঁ আৰু মানুহ চাব পাৰে কিবা বেছি মানুহ গাইছ Halo. Mai bisa kalau mai ya.
তো গাইজ মোৰ গা অৱস্থা বেয়া কাৰণে মই একো এটা ক'ব পৰা নাছিলোঁ তেতিয়া মানে মোৰ অলপ জ্বৰ হৈ আছিল এইটো কাৰণে কথা কোৱা নাছিলোঁ আপোনালোকে ভাবিব পাৰে ভিডিঅ'টো বনাইছে কিচোন একো এটা কোৱা নাই তো নাই গাইজ মোৰ কিবা এটা অলপমান গা মাতটো বেয়া হৈ আছিল কাৰণে মই কথা ক'ব পৰা নাছিলোঁ মানে নাজানো আৰু সেইটো টাইমত মই মানে একদম মানে পূৰা একদম কামাখ্যা মাৰ কাৰণে লাগি আছোঁ আৰু মানে এনেকুৱা মানে মই পাগলা হৈছিলোঁ মানে মন্দিৰটো চাই মানে মুখেৰে একো ক'ব নোৱাৰা হৈছিলোঁ মই মানে কি ক'ম আৰু আপোনালোকে গৈ কেনেতো গম পাইছে কেনেকুৱা এটা ফিল হয় মানে কামাখ্যা মন্দিৰত গৈ কেনে নক'ব আৰু একদম মানে মই পাগলৰ দৰে হৈছিলোঁ মই অনলি ভিডিঅ'ই বনাই আছোঁ আৰু মন্দিৰটোৰ ফালে চাই আছোঁ বেলেগ একো নাই ভিডিঅ'ৰ কাৰণে এডিটিঙৰ কাৰণে এইবিলাক একো মাথা মাৰা নাই যেনেকৈ পাই তেনেকৈ ভিডিঅ' বনাইছোঁ সেইটোৱে আৰু এইফালে মৃণালে ভিডিঅ' বনাই দি আছে মই শ্বৰ্টবিলাক এনেকৈ ভিডিঅ'বিলাক মানে কৰি আছোঁ সেয়াই আৰু বহু বছৰৰ মূৰত গৈছোঁ কমো 4 বছৰ 3 বছৰৰ মূৰত গৈছোঁ সেইটো কাৰণে মানে কিবা এটা অলপ বেলেগ টাইপৰ ফিল আহিছে মানে ইমান বেছি ভাল লাগিছে মানে মই ক'ব নোৱাৰোঁ মুখেৰেতো কথা ক'বই নোৱাৰোঁ মানে ইমান বেছিয়ে ভাল লাগিছে এনেকৈ 3 পাক ঘূৰিব লাগে 3 পাক ঘূৰি চুৰি আহি মানে এনেকৈ বহিছোঁ য'ত বহিছোঁ তাতেও মানে ইমান এটা শান্তি মানে ইমান এটা মানে ভাল লাগে বহি কেনে মুখেৰে কৈ মানে ক'ব নোৱাৰি আৰু বহুত বেছি শান্তি দিয়ে কামাখ্যা মন্দিৰত মানে ইমান দূৰণিৰ পৰা মানুহ আহে ন চাব গ'লে কিমান ডাঙৰ কথা হ'বনে হ'বনে আহি কেনে কেনেকৈ লাগব আৰু আহি কেনে লাগছে সঁচা কবি এইটো কাৰ কি লৈ দিয়ে মোৰ আহি কেনে লাগছে মজা লাগছে না ইয়াতে মোৰ এটা বস্তুৱে বেয়া লাগিছে মানে কামাখ্যা মন্দিৰত মোৰ গৈ কিনে এটা বস্তুৱে মানে মোৰ বেয়া মানে দুখ লাগিছে মোৰ নিজৰ মানে কেনেকুৱা যদি মানে ফুটাটো যদি আপোনালোকে যদি নলয়ও মানে এনেকৈ হাতত ধৰি জোৰ জবৰদস্তি টানি আনি দিয়াৰ একো প্ৰয়োজন নাছিল মানে মই মানে কথাটো এইটো কাৰণে ক'লোঁ মানে মোকো মানে এনেকৈ জোৰ জবৰদস্তি টানি আনি কেনে কৈছে কি ফটোটো ল মানে মই ভাবিছোঁ কিবা কাৰণত ল'ব লাগে নেকি মই যেতিয়া ঘৰত আহি মাক সুধিলোঁ যে সিহঁতে এনেকুৱা কৰিম বুলি কৰে তো এইটো বস্তু মোৰ বেয়া লাগিছে আৰু সিহঁতে মানে দাবী কৰে পইচা মানে ইমান দিব লাগিব ইমানখিনি দিলেই হ'ব মানে নিদিলে মানে কি মানে লাগি থাকিব তো এনেকুৱা মানে সেইটো কাৰণে বেয়া লাগিছে বেলেগ মোৰ একো বেয়া লগা নাই সেইটো বস্তু মোৰ বহুত বেয়া লাগিছে আৰু মানে জোৰ জবৰদস্তি কৰিব নালাগে মানুহ এটাই তুমি যদি নিজে জোৰ জবৰদস্তি যদি মানে ফটোটো দিয়া গৈছে মানুহ এটাই যি পইচা দিয়ে সেইটো বস্তু নিজে মানে ল'ব লাগে ন বেলেগ গাইছ আমি কামাখ্যা মন্দিৰৰ পৰা আহিলোঁ আৰু যোৱাৰ টাইমত যিটো কষ্ট আৰু আপোনালোকে যেতিয়া কামাখ্যা মন্দিৰ যাই পাব কিবা এটা বেলেগে মানে সুখ অনুভৱ কৰিব আৰু এতিয়া আহিলোঁ বহুত বেছি ভাল লাগিছে বহুত বেছি চবৰে মানুহ তামাম লাগিছে গাইছ তামাম মজা লাগিছে আৰু কিমান যোৱাৰ পিছতো যে কামাখ্যা মায়ে যে মাতি লৈ গৈছে সেইটোৱে মোৰ কাৰণে বহুত আপোনালোকে ক'বচোন এই যে ভগৱানৰ ৰং চং খানি কেনে কালিমাৰ ৰূপ ধৰি কেনে যে এনেকৈ পইচাৰ মানে কি ভিক্ষা খুজি আছে এইটো কিবা কৰিব লগা কথা আছিল নেকি মানে ভগৱানে কেতিয়াৰ পৰা ভিক্ষা খোজা হ'ল মানে মানে এইবিলাক কৰিলে মানে মানা কৰিব লাগে এইবিলাকত গুৰুত্ব দিব লাগে আচলতে মানে মানুহবিলাকে যিবিলাক বস্তুত গুৰুত্ব দিব লাগে সেইবিলাক বস্তুত গুৰুত্ব নিদিয়ে এইটো বস্তু মই বহুত বেয়া পাইছোঁ মানে দেখিলে আপোনালোকে চাগে নিজে গমেই পাইছে ন এইটো বস্তু ডাইৰেক্টলি বেয়া হৈছে ভগৱানৰ এটা ৰূপ ধৰি কেনে যদি ভিক্ষা খুজিয়ে থাকে মই বহুকেইটা দেখিছোঁ মানে অকল এইটো ভিডিঅ' মোৰ শ্বৰ্ট লোৱা হ'ল মানে আপোনালোকক বুজাবৰ কাৰণে যে এইবিলাক যে এটা বেয়া এটা বিজনেছ মানে বিজনেছ টাইপ বুলিয়ে ক'ব লাগিব ন এনেকৈ ভগৱানৰ ৰং চং খানি কেনে যদি মানে ভিক্ষা খুজি থাকে এইটো বহুত বেয়া হৈছে মোৰ কাৰণে এইটো বহুত বেছি বেয়া আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল আপোনালোকৰ মাজৰ পৰা আজি এৰিছোঁ নেক্সট এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল বাই বাই গাইজ লাভ ইউ অল বাই বাই